নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো বিজ্ঞানৰ চেপ্টাৰ 2 ক্লাস 10 বিজ্ঞানৰ চেপ্টাৰ 2 শৰ্ট কোৱেশ্যন লগতে এমসিকিউ। শৰ্ট কোৱেশ্যন জানিলে তোমালোকে এমসিকিউ পাৰিবা। গতিকে তোমালোকে লাইক এটা প্ৰথমে কৰি দিয়া। তোমালোকৰ কাৰণে ইমান মেহনত কৰি পেলাই ভিডিঅ' বনাই আছো আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লবা। আজি আমাৰ প্ৰথম কোৱেশ্যন ওলাই, ঠিক আছে। ভিনেগাৰত থকা এসিডটোৰ নাম কি? অলপ স্পিডত লিখি লবা আৰু যিসকলে নোৱাৰে আগতে কোৱেশ্যনৰ স্ক্ৰিনশ্বট মাৰি লবা। ভিনেগাৰত থকা এসিডটোৰ নাম হ'ল এসিটিক এসিড। মই অপচন দিয়া নাই যেনিবা, কেৱল উত্তৰটো দি দিছো এসিটিক এসিড। মনত ৰাখি যাবা, লিখি যাবা। আমি উত্তৰটো জানিলে যেনেকৈ অপচন হোক আমি পাৰিম। আমাৰ নেক্সট কোৱেশ্যন, আমাৰ শৰীৰে কাৰ্য কৰা পিএইচৰ পৰিসৰ কিমান? উত্তৰ হ'ব 7.0 পৰা 7.8। নেক্সট কোৱেশ্যন, ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় CaOH2। মনত ৰাখিবা, অপচন যিয়ে আহক উত্তৰটো জানিলে হ'ল। এচিডত থকা কেটায়নটো হ'ল H+। নোট কৰা পটাপট। নেক্সট প্ৰশ্ন, আৰু মই আগতে কৈছো যিসকল আখৰ চিনি নাপায় তেওঁলোকে কমেন্ট কৰিবা যদি চিনি নাপায়, আৰু মই অলৰেডি কৈ গৈছো, সেইটো কাৰণ অসুবিধা হ'ব নালাগে। নেক্সট প্ৰশ্ন, আৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? মই অপচন দিয়া নাই, আগতে কৈছো অম্লনাশক। খালি মনত ৰাখি যাব ভালকে পঢ়ি। NaOH ৰ দ্ৰব্য এটা 10 ml HCl দ্ৰব্য এটাৰ 20 ml লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰব্যৰ পৰিমাণ হ'ব 16 ml। নেক্সট প্ৰশ্ন, প্ৰথম দ্ৰব্য এটাৰ pHৰ মান হ'ব। প্ৰথম দ্ৰব্য তোমালোকে ইতিমধ্যে পঢ়িছা, গম পাইছা। প্ৰথম দ্ৰব্য এটাৰ pHৰ মান হ'ব 7। নোট কৰি লোৱা আৰু যিসকল পৰা নাই স্ক্ৰিনশ্বটটো মাৰি ল'বা যাতে তোমালোকৰ সুবিধা হয়। নেক্সট প্ৰশ্ন, এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানীও গোলা কৰে। দ্ৰব্যটোত কি থাকে? দ্ৰব্যটোত থাকে HCl। HCl কোনে কোনে বুজা নাই কমেন্ট কৰিবা। এটা দ্ৰব্যই, নেক্সট প্ৰশ্ন, এটা দ্ৰব্যৰ ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে কিমান? 10। নেক্সট প্ৰশ্ন, আমি খাবলৈ ব্যৱহাৰ কৰা লৱণটো হ'ল, লৱণ মানে কি কোনে কোনে বুজা নাই কমেন্ট কৰিবা। লৱণটোৰ নাম কি? ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইড কি হয় বুজা নাই? যিসকলে বুজা নাই কমেন্ট এটা কৰিবা। নেক্সট ভিডিঅ'ত কৈ দিয়া হ'ব বা কমেন্টতে কৈ দিয়া হ'ব, ঠিক আছে। তোমালোকে এইটো নোট কৰা। নেক্সট প্ৰশ্ন, প্ৰথম অৱস্থাত লিটমাছৰ ৰং কেনেকুৱা হয়? বেঙুনীয়া। নেক্সট প্ৰশ্ন, ব্ৰাইন বোলা হয়। ব্ৰাইন কাক বোলা হয়? ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰব্যক ব্ৰাইন বোলা হয়। নেক্সট প্ৰশ্ন, স্ফটিকাবদ্ধ জল থকা এটা লৱণ হ'ল জিপছাম। নেক্সট প্ৰশ্ন, অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডা এচিড। নোট কৰা। নেক্সট প্ৰশ্ন, দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় টুথপেষ্ট। টুথপেষ্টত সাধাৰণতে কি থাকে? সাধাৰণতে কেনেকুৱা হয়? ক্ষাৰকীয় হয়। উত্তৰ ক্ষাৰকীয়। দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে কেনেধৰণৰ হয়? ক্ষাৰকীয়। নেক্সট প্ৰশ্ন, দন্ত ক্ষয় হয় অৰ্থাৎ দাঁত ক্ষয় যোৱাৰ সূচনা হয় pHৰ মান যেতিয়া 5.5ৰ কম হয়। উত্তৰ 5.5ৰ কম হ'লে দাঁত ক্ষয় হয়।
নেক্সট প্ৰশ্ন সকলো এচিডে সাধাৰণতে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছটো হ'ল হাইড্ৰজেন সকলো এচিডে মানে যিকোনো এচিডেই সাধাৰণতে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা প্ৰথম গেছটো হৈছে হাইড্ৰজেন এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা সকলোখিনি মনত ৰাখিব পাৰিলে নিজৰে ভাল তোমালোকৰ কাৰণে তেতিয়া তোমালোকৰ এমসিকিউ এটাও মিছ নাযাব বা শৰ্ট কোৱেশ্চন এটাও মিছ নাযাব পৰাপক্ষত তোমালোকে স্পিডকে লিখিব চেষ্টা কৰা আৰু যিমান পাৰা মনত ৰাখিব পাৰা ঠিক আছে আৰু তোমালোকে কেনেদৰে পৰীক্ষাত মনত ৰাখিবা কেনেদৰে তোমাৰ মনোযোগ শক্তি বাঢ়িব কিছুমানৰ পঢ়া-শুনাৰ মনত নবহে মনত নাথাকে তাৰ বাবে মই এটা নতুন ভিডিও এটা লৈ আহিম অতি সোনকালে সেই ভিডিও তোমালোকে চাবা তেতিয়া তোমালোকে গম পাবা যে কেনেদৰে মনত ৰাখিব লাগিব কি কৰিব লাগিব কি কৰিব নালাগিব গোটেইখিনি A to Z বুজাম যদি ফলো কৰি যাবা তেনেহলে উপকৃত হ'বা আৰু যদি ইগনোৰ কৰা এটো তোমালোকৰ কথা তেতিয়া তোমালোকে একে পথতে যাবা যদি অকমান মন দি পেলাই মোৰ কথাবোৰ মানি চলিবা নেক্সট ভিডিওটো তেতিয়া তোমালোক আগবাঢ়ি যাব পাৰিবা ভালদৰে পঢ়া-শুনা কৰিব পাৰিবা এতিয়া সকলোবোৰ এমসিকিউ তোমালোকে ধুনীয়াকৈ নোট কৰি যোৱা আৰু ধুনীয়াকৈ পঢ়ি যোৱা কাৰণ তোমালোকৰ কাৰণে চেষ্টা কৰি আছো যাতে তোমালোকে ভালদৰে পঢ়া-শুনা কৰিব পৰা বুলি সেইবাবে তোমালোকক কম তোমালোক আশা কৰি লাইক এটা কৰিবা যে তোমালোকে চাই আছা কমেন্ট এটা কৰিবা মোৰো ভাল লাগিব যাতে তোমালোকৰ সমৰ্থনটো আছে যে মই শিকাই থকা বস্তুবোৰ তোমালোকে ভাল পাইছা আৰু যিকি নহওক ইয়াৰ এইটো চেপ্টাৰৰ নেক্সট ভিডিওত শেষ কৰিম আমি নহলে বহুত দীঘলীয়া হৈ যাব আৰু আজিলৈ ইমানতে আমি শেষ কৰিছো নেক্সট লগ পাম নেক্সট ভিডিওত জয় আই অসম ধন্যবাদ